নমস্কাৰ বন্ধুসকল মই জ্যোতিষী ডক্টৰ নয়নজ্যোতি শৰ্মা আজি বাস্তুৰ ক্ষেত্ৰ পৰিদৰ্শন কৰিবৰ কাৰণে যাব ওলাইছোঁ দৰং জিলাৰ ভুৰাগড়লৈ আজি ঘৰতে ধুতিখন পিন্ধি যাব লগা হ'ল কিয়নো আজি ওচৰতে এখন বাস্তু পূজা আছিল আহিয়ে দেখিলোঁ এলোকৰ বাস্তু এৰিয়াটো যথেষ্ট ডাঙৰ এই স্থানত তেওঁলোকৰ ঘৰৰ সৰুটো ল'ৰাৰ কাৰণে এখন নতুন ঘৰ নিৰ্মাণ কৰিব খুজিছে যদি আমি বাস্তুভূমিৰ সঠিক স্থানত গৃহ নিৰ্মাণ কৰিব নোৱাৰোঁ তেতিয়াহ'লে ঘৰখনত চিৰজীৱন বাস্তু দোষ থাকি যায় সেইবাবে আমি নতুন গৃহ নিৰ্মাণ কৰাৰ আগতে এজন অভিজ্ঞ জ্যোতিষীৰ পৰামৰ্শ লোৱাটো খুবেই ভাল আমি আহিয়েই বাস্তুভূমিৰ পূব পশ্চিম উত্তৰ দক্ষিণ চাৰিওটা দিশ জোখ-মাখ কৰি নতুনকৈ নিৰ্মাণ হ'বলগীয়া ঘৰখনৰ বাবে এটা বাস্তুসন্মত অতি উত্তম স্থান নিৰ্ধাৰণ কৰি দিওঁ লগতে আমি ঘৰখনৰ পানীৰ ব্যৱস্থাটো কোন স্থানত হ'ব লেট্ৰিন বাথৰুম কোন স্থানত থাকিব লগতে ঘৰখনলৈ সোমাই অহাৰ মূল প্ৰৱেশদ্বাৰ কোন স্থানত হ'ব ইত্যাদিসমূহ আমি তন্নতন্নকৈ তেওঁলোকক বুজাই দি ঘৰখনৰ মংগল কামনা কৰি তেওঁলোকৰ মাজৰ পৰা আমি বিদায় মাগোঁ